নমস্কাৰ, মই আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি কৰিম ক্লাছ 9ৰ যি অসমীয়া পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ পাঠ 9 কি আছে? ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। এইটো আনসাৰ কৈ দিম। পাঠটো কোনে লিখিছে? ডক্টৰ হেমন্ত কুমাৰ শৰ্মা। গতিকে তোমালোকে ক'ৰ পৰা চাই আছা জল্দি কমেণ্টত এতিয়া জনোৱা। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। তো প্ৰশ্নাৱলী। এইটো চেনেলৰ নাম কুৱেশ্যন আনচাৰ্ছ ডিপ'জিট। তাৰপিছত ভাৱ বিষয়ক 1 নম্বৰ কি? অতি চমু উত্তৰ দিয়া। ক প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধুন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল? আনচাৰটো গোটেইটো দি দিছোঁ। তোমালোকৰ যদি গোটেইটো লিখা তেতিয়া এক্সামত কোনো নম্বৰ তোমালোকক কাটিব নোৱাৰে। প্ৰশ্নটোৰ পৰা উত্তৰ বনাই দিছোঁ। যদি তোমালোকে শ্বৰ্টকে লিখিবলৈ মন যায় হাইলাইট কৰি দিছোঁ যে এইডোখৰ তোমালোকে লিখিবা। আমি আনচাৰটো কৰিছোঁ শুনা। প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধুন্দত বাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বোলা হৈছিল। গতিকে এইটো হৈ যাব তোমালোকৰ 1 নম্বৰ প্ৰথম আনচাৰ। খ নম্বৰ কি দিছে? বুদ্ধদেৱৰ আচল নাম কি? এইটো প্ৰশ্ন কৰিছে। বুদ্ধদেৱৰ আচল নাম কি আছিলে? নাম কেইবাটাও আছিলে, গতিকে দি দিছোঁ। উত্তৰ বুদ্ধদেৱৰ আচল নাম আছিল সিদ্ধাৰ্থ গৌতম আৰু শাক্য সিংহ। গতিকে এইটো হৈ যাব খ আনচাৰ। গ কি দিছে? মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন? আমি আনচাৰ কৰিম। মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা আছিল ব্যাসদেৱ। তাৰপিছত দিছে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? এইটো আমি আনচাৰ কৰিম যে উত্তৰ কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল কনিষ্ক। গতিকে এইটো হৈ যাব তোমালোকৰ 1 নম্বৰ ঘ আনচাৰ। তাৰপিছত 19 নম্বৰতে যাওঁ। 19 নম্বৰ কি দিছে? জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? গতিকে আমাক সুধিছে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? গতিকে আনচাৰ কৰোঁ। উত্তৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক হ'ল মহাবীৰ জৈন। গতিকে এইটো হৈ যাব তোমালোকৰ 1 নম্বৰ আনচাৰ। গতিকে 1 নম্বৰখিনি শেষ হৈছে। গতিকে আমি ইয়াৰ পিছলৈ যাওঁ। গতিকে 2 নম্বৰ ষ্টাৰ্ট কৰি দিওঁ। তোমালোকে ভাবিছে চাগে মাতটো আজি কেলে এনেকুৱা, গাও বেয়া, মাতটো সেইকাৰণে এনেকুৱা আহিছে। গতিকে যি কি নহওক 2 নম্বৰ ষ্টাৰ্ট কৰোঁ। কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা? গতিকে এইটো মই কিমান শ্বৰ্টকে দিছোঁ চোৱা, 3 লাইনত দিছোঁ। গতিকে তোমালোকে যদি বেলেগ ক'ৰবাৰ ইউটিউবৰ ভিডিঅ' চোৱা বহুত দীঘলকে দিছে। গতিকে মই শ্বৰ্টকে দি দিছোঁ যে উত্তৰ ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম, ভাষা, আচাৰ ব্যৱহাৰ, কলা সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি। গতিকে এইটো 2 নম্বৰ আনচাৰ। গতিকে আনচাৰটো দেখিলা 3 লাইনত শেষ হৈ গৈছে। গতিকে তোমালোকক মই কৈ আছোঁ যে জল্দি কমেণ্ট কৰা। গতিকে Q&A ভিডিঅ'ত কমেণ্ট তোমালোকে যাব, ক'ৰ পৰা চাই আছা সোনকালে জনোৱা। গতিকে 2 নম্বৰ শেষ হৈছে। গতিকে ইয়াৰ পিছত যাওঁ আমি 3 নম্বৰ। গতিকে তোমালোকে এইখিনি যদি কৰিছা এইটো কমেণ্টত জনাই দিয়া। গতিকে বহুতে কমেণ্ট কৰিছে, তুমিও জনোৱা। 3 নম্বৰ কি দিছে? ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা? গতিকে এইটো আনচাৰ অলপ শ্বৰ্টকে দিছোঁ। গতিকে আনচাৰটো মই পঢ়ি দিছোঁ শুনা। উত্তৰ ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে কাৰণ ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা, আনফালে গভীৰ সাগৰ মহাসাগৰ, এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমী তাণ্ডৱ নৃত্য, আনফালে শুকান মৰুভূমি। কোনো এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ ভৌগোলিক অৱস্থানৰ সাদৃশ্য নাই। গতিকে এইটো হৈ যাব তোমালোকৰ 3 নম্বৰ আনচাৰ।
গতিকে আনসাৰ ইয়াৰকে 3 নম্বৰলৈকে দি দিছো গতিকে ভিডিও বহুত কষ্ট বনোৱাটো গতিকে প্ৰতিটো আখৰ তোমালোকক মই এনেকে টাইপিং কৰি সকলো দি থাকিবলগীয়া হৈছে গতিকে আৰু আনসাৰ এই পাঁচটো ইয়াতে সামৰণি মাৰিছো গতিকে তোমালোকে ভিডিওটো শেষলৈকে চালা গতিকে ধন্যবাদ গতিকে Q&A ভিডিও মই বনাই থৈছো সো সেই ভিডিওটো বহুতে কমেন্ট কৰিছে গতিকে ইয়াৰ পিছতো Q&A ভিডিও বনাম যদি তোমালোকৰ কিবা প্ৰশ্ন থাকে কমেন্টত এতিয়া জনোৱা মই এটা ভাল লাগে যে তোমালোকে কোপা চাইছা গতিকে বহুতে দূৰ পৰা চাই যে কিবা এটা ভাল লাগে গতিকে এইখিনিয়ে কৈ আছো আজি গাটো ভাল নাই তোমালোকে জানাই গতিকে তোমালোকে বহুতে সুধি থাকা যে ইউটিউব আৰ্নিং কিমান গতিকে মোৰ ওয়াচ টাইমে কমপ্লিট হোৱা নাই গতিকে ভিডিওটো ইমানে আজিলে গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা আৰু যদি চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কিবা কিবি ভিডিও মই দিলে সেইবোৰটো লাইক কৰিবা কমেন্ট কৰিবা গতিকে আজিলে ভিডিওটো ইমানে